অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বৰপেটাৰ একাংশ মহিলা। ক্ষোভিত মহিলাই তলা লগালে পঞ্চায়তৰ কাৰ্যালয়ত। বৰপেটাৰ পাটবাউসীৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত প্ৰতিদিনে পলমকৈ আহে কৰ্মচাৰীসকল। অৰুণোদয় আঁচনিৰ বিষয়ে জানিবলৈ আহিলে উভতি যাব লগা হয় স্থানীয় মহিলাসকলে। বিধৱা অবিবাহিত বিকলাংগ মহিলাসকলৰ নাম অৰুণোদয় তালিকাত অন্তৰ্ভুক্ত নহল। ৰাজ্য চৰকাৰলৈ ক্ষোভ উজাৰিলে এইসকল দুৰ্ভগীয়া মহিলাই। মধ্যভোগী দালাল আৰু পঞ্চায়তৰ কৰ্মীয়ে টকা নোপোৱাৰ বাবে তেওঁলোকৰ অৰুণোদয়ত নাম নহাৰ অভিযোগ অনুসৰি বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত সংঘটিত হৈছে অৰুণোদয় আঁচনিত অনিয়ম। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, পি সংবাদ। স্যার আমার মানুহটোৰ আজি 4-5 বছৰে স্লিপ দিছ বিছনাতে আৰু কোনোবা দিনা ভাল পালি কৰে, কোনোবা দিনা বেয়া পালি নৰে কৰবা কামত ধৰি আৰু অসুখে মানে ডায়েবেটিছ হৈয়ে থাকে। আমি কিয় নাপাওঁ অৰুণোদয়? আমি অৰুণোদয়ৰ কথা কওঁতে কৈছে কি মৰদবিলাকৰ মানে কি শিৰৰ সিন্দুৰবিলাক মুচা যাব লাগে। মানুহৰ কথা কেনেকৈ ক'ব? আমি শিৰৰ সিন্দুৰ ছাৰ মুচি দিলেহে আমি পাম নাকে অৰুণোদয় ছাৰ। আই কৈছে এতিয়া মানুহৰ মুখত বহুতৰ মুখত আমি যাকে মানে কাগজ য'ত জমা দিবা যাওঁ তাতে কয় আমি বোলে মানে কি শিৰৰ সিন্দুৰ মুচি দিবা লাগে। কিয় ছাৰ? আমি শিৰৰ সিন্দুৰ মুচি দিলেহে আমি পাম নেকি? আৰু আমি ঘৰখন চলাওঁ কেনেকৈ ছাৰ? মানুহ তাতে কাম কৰি কৰি মানুহৰ ঘৰত সেই কৰি কৰি আমি ঘৰখন চলাই আছোঁ কিবা কৰি। আমি যদি অৰুণোদয় নাপাম, আমি গৰীব মানুহ হৈ কেনে আমি ধনীবিলাকে ছাৰ পাইছে, 4 চকীয়া আছে, ফিজ আছে, চব আছে আৰু ঘৰখনত চাকৰিও আছে, তথাপিতো পাইছে ছাৰ। আমি কিয় নাপাওঁ অৰুণোদয় ছাৰ? আমি কিয় নাপাওঁ কওকচোন ছাৰ? মানুহটো বিছনাত পৰি থকা মানুহটো কেনেকৈ কাম কৰিব ছাৰ? আমি নাপাওঁগে ছাৰ। আমি নাপাওঁ। আমাক মুঠতে অৰুণোদয় লাগে ছাৰ। বাকী যিমানে পাইছে সেইবিলাককো ছাৰ বন্ধ কৰি দিব লাগিব ছাৰ। আমি পোৱা নাই, একেলগে দিব লাগিব ছাৰ। পঞ্চায়ত তালা মাৰিছোঁ আমি ছাৰ। পঞ্চায়ত তালা মাৰিছোঁ আমি। সেয়ে হেমন্ত বিশ্ব শৰ্মাক আমি সেইখিনিয়ে অনুৰোধ কৰিছোঁ। যিহেতু হেমন্ত মামাই কৈছিলে যিসকল ঘৰত অসুখীয়া ল'ৰা ছোৱালী থাকে, মোৰ ছোৱালীজনীও থেলাচেমিয়া আছে, মোৰ ছোৱালীজনী পাব লাগে, কিন্তু আমি পোৱা নাই। বহুত ধনী ধনী মানুহে পাইছে, আমি পাব লাগে। মোৰ ছোৱালীজনী আজি 3 বছৰ হৈ গ'ল, ব্লাড দি আছোঁ, থেলাচেমিয়া অসুখ আছে, কিন্তু আমাক দিয়া নাই। আমাৰ ওচৰৰ মানুহে বহুত থকা মানুহে পাইছে, আমাৰ ইয়াৰ মানুহে ক'লা বগা পাইছে। যিহেতু ভালকৈ চাব লাগে, দিব লাগে সকলোকে, যোনে পায় তেওঁলোকক দিব লাগে। যদি নেপাওঁ তেতিয়াহ'লে কথা নাই। মোৰ ঘৰত যিহেতু ছোৱালীজনী অসুখীয়া, থেলাচেমিয়া আছে, পাব লাগে বুলি ভাবোঁ আৰু সেইখিনিয়ে মোৰ ক'ব লগা। মানুহ আহিছে আহি মদটো নাইলা কাটে, মৰত বিৰাট ডায়েবেটিছ আৰু ঘাঁহ ভৰাই নোকৈ কিমান চিকিৎসা কৰিব পইচা লাগে। মই 70 টকা লৈ চিকিৎসা কৰোঁ। গতিকে মোক অনুৰোধটো লাগে ছাৰ, মোৰ এইখিনিয়ে ক'ব লগা। নামটো নাজানো ছাৰ, চবতে আহিছে ঘৰৰ বিলাকৰ আহা দেখি গম পালোঁ, কিন্তু জমা দিছিলোঁ। মোৰ নামটো নাইলা ছাৰ। একেলগে মোৰ লগত 3টা মোৰ জাতৰো আহিছে, কিন্তু নামটো নাইলা। মোৰ ডায়েবেটিছ চিকিৎসা লৈ গাড়ী চলাব নোৱাৰে, ভৰিৰ বেদনা ছাৰ। সেইকাৰণে অনুৰোধটো লাগে ছাৰ। মই কি কৰি খাম ছাৰ খৰচ কৰবা?